বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালে আশা কৰিছোঁ আপোনালোকৰো ভাল মোৰ ইউটিউব চেনেল নকুহি নপাতলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি বন্ধু বান্ধৱীসকল মই আছোঁ মংগলদৈ আৰু ইয়াৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কলপিঠাৰ এটি ৰেচিপি কলপিঠাৰ ৰেচিপিটো মই বনোৱা নাই দুগৰাকী আই আৰু মোৰ বিয়নীয়ে বনাইছে গতিকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এতিয়া আহকচোন আমি কলপিঠা ৰেচিপিটো কেনেকৈ বনাইছে এবাৰ চাই লওঁ দেখিছে বন্ধু বান্ধৱীসকল কলপিঠা বনাবৰ কাৰণে এয়া যোগাৰ কৰি আছে আমাৰ আই এগৰাকী আছে এয়া দেখিছেনে বহুত বয়সীয়া আই আৰু এই আইগৰাকীয়ে এয়া দেখিছে কলপিঠা বনাবৰ কাৰণে ওলাইছে আৰু আই এয়া কলপিঠা বনাবৰ কাৰণে ইয়াত কি কি দিছে আপুনি কওকচোন আমিও তেতিয়া ঘৰত বনাই খাব পাৰিম কল দিছোঁ নিমখ দিছোঁ আৰু সেই গুড়া আৰু পিঠাগুড়ি দিছোঁ এয়া দেখিছে আয়ে ধুনীয়াকৈ কলৰ লগত পিঠাগুড়িখিনি এয়া সানি আছে এয়া ধুনীয়াকৈ এইখিনি আকৌ আটাৰ নিচিনা মাৰিব নেকি আটা কৰিব লাগিব পিঠা বেলি দিব এয়া দেখিছেনে আমি যেনেকৈ ৰুটি বনাওঁ তেনেকৈ আয়ে এয়া পিঠাগুড়িৰ লগত কলখিনি ধুনীয়াকৈ এয়া মাৰি আছে আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো আজি কলপিঠা আইগৰাকীয়ে কেনেকৈ বনায় যদি মোৰ আজি এই কলপিঠাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে এটা লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আহকচোন আয়ে এয়া কলপিঠাখিনি দেখিছেনে ধুনীয়াকৈ আটাৰ নিচিনা মাৰি আছে তাৰপাছত কেনেকৈ কি কৰে আপোনালোকক সকলোখিনি দেখাই যাম মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব বন্ধুসকল কলপিঠা বনাবৰ কাৰণে কলপাত লাগিব গতিকে এয়া কলপাতখিনি জুই টাপত অকণমান কোমল কৰি লৈছে নহবা এনেকৈ পেলাই মানে কলপিঠাখিনি বনালে কলপাতখিনি ফাটি ফাটি যাব এয়া দেখিছেনে টাৱাত কলপাতখিনি ধুনীয়াকৈ কোমল কৰি লৈছে কোমল কৰি ল'লে কলপিঠাখিনি বনাবৰ কাৰণে সহজ হ'ব এয়া দেখিছে এয়া কলপাতখিনি ধুনীয়াকৈ গৰম টাৱা এখনত দি দিছে কোমল কৰি ল'বৰ কাৰণে এয়া দেখিছে আমাৰ আইগৰাকীয়ে ধুনীয়াকৈ এয়া ইয়াত আছে পিঠাগুড়ি আৰু কল চেনি নিমখ এনেকৈ দি ধুনীয়াকৈ আটা নিচিনাকৈ দেখিছেনে মাৰি ধুনীয়াকৈ লাডু বনাই দিলে আৰু এজনী আয়ে এয়া দেখিছেনে এজনী নাই এয়া এগৰাকী এয়া দেখিছেনে এগৰাকী আয়েও এয়া কলপাতখন এয়া দেখিছেনে জুইত গৰম কৰি অলপমান ভাপত মানে কোমল কৰি লৈছিলে কলপাতখন এতিয়া কলপাতখনত এয়া দেখিছে লাডুটো ধুনীয়াকৈ দি দিছে এতিয়া কলপাতখনত যে লাডুটো দিলে এতিয়া কেনেকৈ দিব কেনেকৈ কি কৰিব দেখাই দিয়ক এতিয়া এয়া দেখিছে কলপাতখন উল্টাই দিলে উল্টাই দি এয়া হেঁচি দিলে আৰু এয়া আমি যেনেকৈ আটা বেলোঁ তেনেকৈ দেখিছেনে কলপাতৰ ওপৰত ধুনীয়াকৈ পিঠাগুড়িৰ আৰু কলৰ লাডুটো দি এয়া দেখিছে বেলি দিছে আপোনালোকে এনেকৈ কলপিঠা খাইছেনে নাই জনাবচোন বন্ধুসকল কমেণ্টত আৰু মোৰ আজি ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এয়া দেখিছে বৰ ধুনীয়াকৈ এইগৰাকী আয়ে ধুনীয়াকৈ এয়া দেখিছে বেলি দিলে আৰু এনেকৈ পেলাই এয়া গোটেই লাডুখিনি ধুনীয়াকৈ কলপাতত বেলি বেলি বনাই যাব এয়া দেখিছে বৰ ধুনীয়াকৈ বেলি ল'লে এতিয়া এনেকৈ পেলাই গোটেই কলপিঠাখিনি ধুনীয়াকৈ বেলি ল'ব কলপিঠাটো বনাবৰ কাৰণে এয়া দেখিছে এখন টাৱা লৈছে আৰু টাৱাখনত কোনো ধৰণৰ ইয়াত তেল নিদিয়ে অকল টাৱাখনত অৰ্থাৎ ভাপতে আজি কলপিঠাখিনি বনাব আৰু এয়া টাৱাখন জুইত পাতি দিছে টাৱাখন গৰম হৈ গৈছে এয়া দেখিছে এতিয়া ইয়াতে দিব কলপিঠাখিনি এয়া দেখিছে এনেকৈ পেলাই ধুনীয়াকৈ কলপিঠাখিনি টাৱাখনত ভাপতে এতিয়া বনাব আৰু এইগৰাকী হৈছে মোৰ বিয়নী আৰু এখেতে বনাই আছে কলপিঠা কিবা কওক কি ক'ব এতিয়া পিঠাটোৰ বিষয়ে কওক পিঠা এয়া হেৰি পিঠাগুড়ি তাৰপিছতে কল অকণমান নিমখো দিয়া হৈছে দি মাৰি লোৱা হৈছে সেইটো কলপাতত বেলি পেলাই বনাইছোঁ
আৰু এয়া দেখিছে বৰ ধুনীয়াকৈ ভাপত কলপিঠা পুৰি আছে। আপোনালোকে এনেকৈ পুৰিছেনে নাই আৰু এনেকৈ কলপিঠা খাইছেনে নাই জনাবচোন দেই বন্ধু বান্ধৱীসকল। বৰ কষ্ট কৰি এয়া আই দুগৰাকীয়ে বনাই আছে দেখিছেনে। চাওকচোন এইফালে আইগৰাকী এয়া দেখিছেনে। এগৰাকী বহুত বৃদ্ধ আই হয় আৰু এইগৰাকীও বহুত বৃদ্ধ 95 বছৰমান হৈছে কিজানি আইৰ, হয়নে? আইৰ 95 বছৰমান হৈছে চাগে আপোনাৰ? নাই কিমান হৈছে? 80 বছৰ 60 বছৰমান হৈছে। হয় নেকি? দেখিছেনে শুনিলে আপোনালোকে 80 বছৰ আৰু 4 বছৰ অৰ্থাৎ 85 বছৰ। 85 বছৰ ওচৰ চাপিছে আৰু হোৱা নাই ন। এয়া দেখিছেনে ইমান বয়সতো কি ধুনীয়াকৈ এয়া দেখিছেনে বনাই আছে। এনেকুৱা বয়সত আমি চাগে মৰিয়ে থাকিম চাগে, বাচি নাথাকোঁ আৰু। কিন্তু আইগৰাকীয়ে দেখিছেনে ইমান ধুনীয়াকৈ এতিয়াও নিজে পিঠা বনাই আমাকো খুৱাইছে, তেওঁ নিজেও খাইছে। আৰু এইফালে দেখিছে এয়া পিঠা বনাই আছে আৰু অলপমান কলপাতখন দে যোৱা নিচিনা হ'ব লাগিব, তেতিয়া মানে ভাবিব যে পিঠাটো ৰেডি হৈ গৈছে। আৰু এয়া দেখিছে কলপাতখন অলপমান পুৰা নিচিনা হৈছে আৰু ৰেডি হৈ যাব আৰু অকণমান লাগে। এনেকৈ গোটেই পিঠাখিনি তাৱাখনত বনাই চেচ কৰিব। এয়া দেখিছে বনাই আছে। এয়া আপোনালোকে দেখা পাইছে এয়া বৰ ধুনীয়াকৈ এয়া দেখিছে কলপাতত দিয়া পিঠা বনাই আছে। এয়া দেখিছে বন্ধুসকল আমাৰ কলপিঠা ৰেডি হৈ গৈছে। এয়া দেখিছে এখন কলপাতৰ নিচিনা এয়া কলপাত ৰেডি হৈ গৈছে আৰু সকলোৱে এয়া দেখিছে চাহ খাবৰ কাৰণে এয়া চাহো বাকিছে। সকলোৱে চাহ খাবৰ কাৰণে এয়া বহি লৈছে। এয়া এনেকৈ আপোনালোকে কলপিঠা বনাই খাইছেনে খোৱা নাই কমেণ্টত জনাব। আৰু আজি মই ফাৰ্ষ্ট দেখিছোঁ এনেকৈ আটাৰ নিচিনাকৈ বেলি বনোৱা কলপিঠা। যদি আপোনালোকে খাইছে কমেণ্টত জনাব। এয়া দেখিছে ঘৰৰ গোটেইখিনি বহিছে, এতিয়া আমি কলপিঠাই দি চাহ খাম। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ বাই বাই।